মোৰ ছাত্ৰ ছাত্ৰীসকল দ্বিঘাত সমীকৰণ আমি আলোচনা কৰি আছিলোঁ অনুশীলনী 4.2 কোৱেশ্চন নম্বৰ 1 আৰু 1 2 অলৰেডি সমাধান কৰিছোঁ তোমালোকে চাই ল'বা আজি চোৱা √2x² + 7x + 5√2 = 0 এইটো আমি কি কৰিব লাগে সমীকৰণটো মূল উলিয়াব লাগে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ওকে এটা তোমালোকে চাই লওক কেনেকৈ সমাধান কৰোঁ এইটো একেবাৰে ইজি হয় ইমান টাফ নহয় আগৰ বিলাক যদি চোৱা নাই তেনেহলে তোমালোকে চাই ল'বা ইয়াতে কিমান দি আছে √2x² plus 7x plus 5√2 = 0 ইয়াতে x² হক কিমান √2 into লাষ্টত কিমান আছে 5√2 এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব √2 পূৰণ কৰিলে কিমান হয় 2 2 ৰ লগত 5 পূৰণ কৰিলে 10 গতিকে 10 ৰ যদি মৌলিক উৎপাদক ৰু 2 আৰু 5 হয় ওকে 2 5 গুণ 10 এতিয়া এজৰ আমি হেতে সংখ্যা পালো 2 আৰু 5 এতিয়া 2 আৰু 5 আমি এনেকৈ হজম যাতে মাজৰটো সমান হয় 5 আৰু 2 যোগ কৰিলে কিমান হয় 7 হয় 5 আৰু 2 পূৰণ কৰিলে কিমান হয় 10 হয় ওকে নিশ্চয় তোমালোকে বুজি পাইছা সো √2x² প্লাস এতে লিখিম 2x প্লাস 5x ওকে 2x আৰু 5x যোগ কৰিলে কিমান হয় 7x প্লাস 5√2 = 0 ওকে এতিয়া আমি ইয়াতে কমন লব লাগিব ওকে ইয়াতে x² ইয়াতে x গতিকে আমি ইয়াতে x কমন লব পাৰো √2x যদি আমি কমন লও ওকে সো √2x যদি কমন লও থাকিল x প্লাস এতিয়া ইয়াতে 2 আছে গতিকে 2 বনাবলৈ ইয়াতে কি দিব লাগিব আৰু এটা √2 দিব লাগিব ওকে কাৰণ √2 ৰ লগত √2x ৰ লগত x পূৰণ কৰিলে √2x² √2 ৰ লগত √2 পূৰণ কৰিলে কি হয় 2 হয় গতিকে √2 কমন ললে এটো ঠিক হ'ব ওকে আকৌ ইয়াতে 5 আমি যদি কমন লও তেনেহলে x প্লাস √2 আহিব ওকে = 0 ইয়াতে যেহেতু x প্লাস √2 ইয়াতো সেম সংখ্যা ইয়াতে কমন হ'ব লাগিব 5 ৰ লগত x পূৰণ কৰিলে 5x 5 ৰ লগত √2 পূৰণ কৰিলে 5√2 আৰু ওপৰটো মিলাই চাব লাগিব ওকে এখিনি হল এতিয়া যিখিনি ৰুট ব্ৰেকেটৰ বাহিৰত আছে সেইখিনি লিখিম √2x + 5 আৰু এটা কি আছে x + √2 = কিমান হ'ব 0 হ'ব ওকে অতিকে হয় √2x + 5 = 0 বা x + √2 = 0 √2x = 5 টো হবলৈ গলে কি হ'ব -5 সো x = কিমান হ'ব -5 / √2 x ৰ লগত √2 পূৰণ হবলৈ গৈ কি হ'ব হৰণ ওকে ইফালে x = 0 আছে প্লাস √2 হবলৈ গলে কি হ'ব -√2 আছে বুজি পাইছা therefore গতিকে নির্ণয় মূল দুটা কি -5/√2 আৰু কিমান -√2 এটো হৈছে আমাৰ आंसर তেনেহলে নির্ণয় মূল কিমান হৈছে -5/√2 আৰু -√2 এবাৰ 2 নম্বৰটো চোৱা 2x² - x + 1/8 = 0 সো 2 নম্বৰটো সৰি এটো 4 নম্বৰটো এতে আমি সমাধান কৰিম 2x² - x + 1/8 = 0 এতে চোৱা লাষ্টত যেটো সংখ্যা দিয়া আছে আক্ষৰিক সংখ্যা 1/8 এটো ভগ্নাংশত আছে এটো আমি প্ৰথমে ভগ্নাংশটো এৰ পৰা আতৰাব লাগিব তাৰ কাৰণে 1/8 আছে গতি 8 আতৰাবলৈ 8 দি আমি গোটেইটা কি 8 ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 8 * 2x² - 8 * x plus 8 * 1/8 = 0 ভগ্নাংশটো আতৰ কৰাৰ কাৰণে আমি 8 দি পূৰণ কৰিছো ওকে সো 8 দ্বিগুণে কিমান 16 x² - 8 ৰ লগত x পূৰণ কৰিলে কিমান হয় 8x plus 8 আৰু 8 কাটা যাব থাকিলে আমাৰ 1 = 0 এতিয়া 1 আৰু 16 পূৰণ কৰিলে কিমান হয় 1 * 16 = 16 সো 16 ৰ যেতিয়া মৌলিক উৎপাদকীকৰণ কৰো 2 8 গুণ কিমান 16 2 4 গুণ 8 2 2 গুণ 4
এতিয়া এইকেইটা সংখ্যাক 2 2 2 2 চাৰিটা 2 আছে এইকেইটা সংখ্যাক আমি দুটা গোটত আমি এনেকৈ বিভক্ত কৰিম যাতে পূৰণ কৰিলে কাৰ সমান হয় 16 আৰু যোগ বিয়োগ কৰিলে কিমান হয় 8 ৰ সমান হয় মানে মধ্যম পদ বিভাজন উপপাদ্যকে সো 2 আৰু 2 পূৰণ কৰিলে 4 2 আৰু 2 পূৰণ কৰিলে 4 এই দুটাই আমি পাও 4 আৰু 4 4 আৰু 4 যোগ কৰিলে কিমান হয় 8 হয় 4 আৰু 4 পূৰণ কৰিলে কিমান হয় 16 হয় ওকে সো 16x square minus 4x minus 4x minus 4 কিমান হয় -8 plus 1 equal to 0 okay এতিয়া কমন লম 4x কমন হ'ব ইয়াৰ পৰা কাৰণ ইয়াতে 4 আছে ইয়াতে x আছে নিম্নতম সংখ্যাটো কি ল'ব লাগিব কমন ল'ব লাগে যাতে দুয়োটাতে বিদ্যমান থাকে সো 4x কমন ল'লে ইয়াতে বাকি থাকিল 4x minus 1 কোনো নাই মানে 1 আছে সো ইয়াতে 1 যদি কমন লও 4x minus 1 equal to 0 ইয়াতে প্লাস আছে কিন্তু ইয়াতে কি মাইনাস দিব লাগে কারণ মাইনাস মাইনাস কি হয় প্লাস হয় উপৰটো মিলাব লাগিব সো 4x ব্র্যাকেটৰ বাহিৰত থকা খিনি এটা আৰু ব্র্যাকেটৰ ভিতৰত 4x minus 1 যে দুবাৰ আছে আমি এবাৰে লিখিম তিনিবাৰ থাকিলে চাৰিবাৰ থাকিলে এবাৰে লিখিম এটো কমন এখানে হৈ গল therefore হয় 4x minus 1 equal to 0 বা 4x minus 1 equal to 0 ইয়াতে যেহেতু একই আহিছে সেম আহিব সো ইয়াতে কিমান 4x equal to minus 1 টপলে গৈ plus 1 হ'ব সো x is equal to 1/4 সো ইয়াতে কিমান হ'ব ডাইৰেক্ট লিখিছো x is equal to 1/4 okay therefore নির্ণয় মূল কিমান হ'ব 1/4, 1/4 এটো হৈছে আমাৰ आंसर ওকে গতিকে ইয়াৰ নির্ণয় মূল কি হ'ব 1/4